পোনপ্ৰথমে আপোনালোকৰ মিডিয়া সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই খেল আপোনালোকে প্ৰচাৰ কৰাৰ বাবে। আজি ইয়াত উপস্থিত হৈ আচলতে বহুতে ভাল লাগিছে, কাৰণ এই অঞ্চলত এনেকুৱা এখন খেল হ'ব বুলি আচলতে ভবা নাছিলোঁ, কিন্তু ইমান ধুনীয়া পৰিৱেশ আৰু খেলখনৰ যিটো ছিষ্টেম, সেইটো ছিষ্টেম খুব সুন্দৰ আৰু সেইকাৰণে খুবেই ভাল লাগিছে। আৰু এনেকুৱা আমাৰ বেকৱাৰ্ড প্লেচবিলাকত যাতে ভাল এনেকুৱা ধৰণৰ আমি খেল দেখিবলৈ পাই থাকোঁ, তাৰ বাবে আমাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন খেলৰ লগতে মই প্ৰায় 20-25খন খেলত সহযোগ কৰি আহিছোঁ, আৰু এই যিখিনি খেল চলাইছোঁ বা সহযোগ কৰি আছোঁ মই, সেইখিনি খেলৰ পৰা মই এটা অনুভৱ হৈছোঁ, আৰু আজিও অনুভৱ হৈছে যে এই খেলৰ জৰিয়তে বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ পৰা বহুতে ল'ৰাই ইতিমধ্যে এটা বেলেগ গতি কৰিছে, আৰু ইয়াৰ পাছত যে ভাল ফল হ'ব এইটো কিন্তু লক্ষণ দেখা দিছে। কাৰণ এই অঞ্চলত যিখিনি যুৱকচাম ওলাই আহিছে আৰু যিখিনি যুৱকচাম দেখিছোঁ, খুব সম্ভৱ এইসকল যুৱকচাম আৰু বেয়া ৰাস্তাত নাযাব বুলি আমি আশাবাদী। এই উদ্দেশ্যে আমি খেলবিলাক বিভিন্ন অঞ্চলত সহযোগ কৰি আহিছোঁ, আৰু এই খেল চলাৰ বিনিময়ত আমি বহুত মানুহৰ সহযোগিতা মানুহেও আগবঢ়াইছে আমাক। আৰু লগতে এই খেলৰ জৰিয়তে আমি এটাই অনুভৱ কৰোঁ যে ইয়াতকৈ গাঁও অঞ্চলত আৰু ভাল খেল হ'ব, আৰু ইয়াতে দেখিছোঁ এই গাঁৱৰ পৰাই আমি ভাল খেলুৱৈ, ভাল বিভিন্ন ধৰণৰ শিক্ষাৰ ফালৰ পৰাও ভাল শিক্ষাবিদ পাম, বা আমাৰ এই অঞ্চলৰ বিভিন্ন সমাজকৰ্মীও আমি ইয়াৰ পৰা পাম বুলি আশাবাদী। উঠি অহা প্ৰজন্মক এইটোৱে মেছেজ দিব বিচাৰোঁ যে আপোনালোকে প্ৰত্যেকে ফিল্ডত আহক, আৰু নিজৰ শৰীৰটো সুস্থ ৰখাৰ লগতে সমাজৰ এটা যাতে ভাল পৰিৱেশ সৃষ্টি হয়, সেয়ে মোৰ প্ৰত্যেকজন ব্যক্তিলৈ অনুৰোধ। আচলতে মোৰ নাম শ্বেখ শফিকুল হক বাপুকণ। গতিকে মই যেতিয়া খেলৰ লগত জড়িত প্ৰায়ে থাকোঁ, আজি প্ৰায় 15-20 বছৰ, তেতিয়াৰ পৰা খেলত মানুহৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ, আৰু খেলৰ লগত জড়িত থকাৰ পিছত মানুহে নিজে নিজে এটা মোৰ লগত যোগাযোগ কৰি কয় বোলে আমি বাপুকণৰ নামত চলাম। গতিকে বাপুকণ ট্ৰফি বুলি মানুহে যেতিয়া দিছে, তাত আৰু মই সহযোগ নকৰাকৈ নাথাকোঁ, আৰু সদায় সহযোগ কৰোঁ। আৰু মই একচুৱেলি মোৰ নামেদি মই দিয়াটো নিবিচাৰোঁ, কিন্তু ৰাইজে বিচাৰিছে মোৰ নামত চলোৱাৰ কাৰণে, গতিকে সেইকাৰণে মই আৰু তাত সহযোগ নকৰাকৈ নাথাকোঁ। এই অঞ্চলৰ যুৱকসকলক মই এইটোৱে অনুৰোধ জনাওঁ, যাতে এই খেলৰ জৰিয়তে আমি মিলা প্ৰীতিৰে ভালকৈ বসবাস কৰিব পাৰোঁ। এই খেলৰ জৰিয়তে এই অঞ্চলৰ যুৱচামৰ লগতে আমি সমাজৰ উন্নয়নমূলক কামতো জড়িত থাকিব পাৰোঁ, সেইখিনিয়ে মোৰ ক'ব লগা। বাপুকণ ট্ৰফি বুলি নহয়, প্ৰতিটো খেলতে উপস্থিত থাকি নিজকে বহুত ভাল লাগে। এইকাৰণেই যে মই মোৰ বক্তব্যটো কৈ গৈছোঁ যে খেল ধেমালি হ'ল সমন্বয়ৰ বাৰ্তা, আৰু ইয়াতে বাপুকণ ট্ৰফিৰ যি খেল অনুষ্ঠিত হৈ আছে, যিজন বাপুকণে এই খেলৰ অনুদান আগবঢ়াইছে, ট্ৰফি আগবঢ়াইছে, তেওঁক এই অঞ্চলৰ এজন যুৱক হিচাপে তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁলোকলৈ মই এটা অনুৰোধ বা তেওঁলোকৰ প্ৰতি মোৰ এটা আবেদন যে এই ধৰণৰ খেল যাতে প্ৰতি বছৰে অনুষ্ঠিত কৰে, আৰু এই খেলৰ জৰিয়তে 3খন গাঁৱৰ ল'ৰাৰ মাজত যাতে এটা ঐক্যৰ স্থাপন হয়, আৰু যিটো তেওঁলোকে ধাৰাবাহিকভাৱে কৰি আহি আছে, যাতে এই ধৰণৰ কাম কাজ তেওঁলোকে আগত দিনতো কৰে, আৰু এই যিটো ঐক্য 3খন গাঁৱৰ এই ঐক্য যাতে অটুট ৰাখে। শিক্ষাৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। শিক্ষাৰ এটা অংগ খেল অবিহনে, সংস্কৃতি অবিহনে কোনো শিক্ষা হ'ব নোৱাৰে। যদিও আপুনি যিটো শিক্ষাৰ কথা কৈছে, সেই শিক্ষাৰ আমি অলপ পিছপৰা। এতিয়া আপুনি চাব যে এই 3টা গাঁৱত বহুত কেইখন ব্যক্তিগত খণ্ডৰ স্কুল গঢ়ি উঠিছে, এই চৰকাৰী খণ্ডৰ স্কুল আছে। আমাৰ শিক্ষাৰ হাৰ আগত কৰি আগবাঢ়িছে, আৰু দ্ৰুত আগবাঢ়ি গৈ আছে। আশা ৰাখিম এই ধাৰা অব্যাহত থাকিব, লগতে খেল ধেমালি সাংস্কৃতিক বিভাগ আগবাঢ়ি যাব। এই কথাটো কি, আমি সকলোৱে লেকচাৰ মিটিঙত বক্তব্য দিওঁ যে জুৱা খেলিব নালাগে, মদ খাব নালাগে, ড্ৰাগছ সেৱন কৰিব নালাগে, ঠিকে ভাল কথা, কিন্তু তেওঁলোকৰ হাতৰ পৰা সেই মদৰ বটল
বা ড্রাগসর ভেজিটাল এড়াই আমি যে এটা ব্যাট বা বল বা এই ফুটবলে কক বা ভলিবলে কক এই ধরনের বস্তু যেতিয়া তেওঁলোকৰ তাতে গোটাই দিম তেতিয়াহে আমাৰ এই বক্তব্যৰ সাৰ্থকতা হ'ব। এইটো নিশ্চয়কৈ আছে। বাল্য বিবাহটো এতিয়া মানে প্ৰায় শেষে হৈছে। সেইকাৰণে ভাল লাগিছে, চৰকাৰক ধন্যবাদ জনাইছোঁ যে বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰে যিটো উদ্যোগ লৈছিলে সেই উদ্যোগে কিছু পৰিমাণে নহয় 95% এতিয়া কমি গৈছে, মানে 100% বুলিয়ে ক'ব পাৰি, কিন্তু মই 5% ৰাখিছোঁ। যদিও ক'ৰবাত লুকাই চুৰিকৈ যদি হৈছে নাজানো, কিন্তু এইটো কৰিছে সেইকাৰণে ভাল লাগিছে। এই অঞ্চলৰ যুৱকসকলক এটাই অনুৰোধ জনাম, তেওঁলোকে খেল ধেমালিৰ লগত শিক্ষাৰ লগত জড়িত সমাজৰ উন্নয়নমূলক যিকোনো কামত তেওঁলোকে যাতে তেওঁলোকৰ তাতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে, এই আবেদন তেওঁলোকৰ প্ৰতি ৰাখিছোঁ। 10 অভাৰৰ খেলা চলিব, আপোনাৰ 3 অভাৰ ৰেষ্ট্ৰিকশ্যন থাকিব। আউট অফ ৰেষ্ট্ৰিকশ্যন 2 প্লেয়াৰ্ছ বাহিৰত থাকিব পাৰিব। 3 অভাৰ কভাৰ হোৱাৰ পিছত পাঁচজন প্লেয়াৰ ৰেষ্ট্ৰিকশ্যনৰ বাহিৰত যাব লাগিব আৰু 6জন ৰেষ্ট্ৰিকশ্যনৰ ভিতৰত থাকিব লাগিব। এই খেলখনৰ নাম তো JBR প্ৰিমিয়াম লীগ ছিজন 1 হয়, বাপুগণ ট্ৰফি। মোটামুটি আজি তিনিটা দলৰ মাজত খেলা হ'ব। এইটো টোটেল আপোনাৰ 5টা দল আছে। আজি আপোনাৰ 3টা দলৰ মানে তিনিখন খেল আজি অনুষ্ঠিত হ'ব। বাকী আকৌ আমাৰ এইটো আজি 2 তাৰিখৰ পৰা আপোনাৰ 5 তাৰিখলৈকে চলিব। টছ হৈ গৈছে আমাৰ। এতিয়া ভেড়াগাঁও ৰাইডাৰ্ছে টছত জয়ী হৈছে আৰু তেখেতসকলে ভেড়াগাঁৱৰ কেপ্টেইনে টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লৈছে।